নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৮ আগষ্ট। ৰাজ্যৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে ২১ নম্বৰ কিস্তি ৪,০০০ টকা প্ৰদান কৰিব। যদি আপুনি ২০ নম্বৰ কিস্তি টকাটো পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যৰ প্ৰতিজন অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ২,৫০০ টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত আকৌ ১০,০০০ টকা প্ৰদান কৰিব। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে এইটো প্ৰপত্ৰ ফিলআপ কৰক। ফিলআপ কৰাৰ লগে লগে আপোনাৰ একাউণ্টত ১,৫০০ টকাকৈ সোমাব প্ৰত্যেক মাহতে। চৰকাৰী ঘৰ নথকা প্ৰত্যেকজন ব্যক্তিয়ে পাব চৰকাৰী ঘৰৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। যদি PM কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব ৭ প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ টকা, ইয়াক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণৰ ধনৰাশি। যদি PM কিষাণত আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, কিয়নো PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYCৰ ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি PM কিষাণৰ তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ২১ নম্বৰ কিস্তি অক্টোবৰত সোমাব। হয় বন্ধুবান্ধৱীসকল, ২০ নম্বৰ কিস্তি যদি আপোনাৰ একাউণ্টত সোমোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। NRCক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। NRCৰ পুনৰীক্ষণ হ'বই। হয় বন্ধুবান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যিকোনো পথে হ'লে NRCৰ পুনৰীক্ষণ হ'বই লাগিব। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। ভাৰত চৰকাৰে হওক, উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হওক এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজন হোৱাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধুবান্ধৱীসকল, জনতাই কি ক'ব? জনতাই ৰিভিজন বিচাৰে না নাই? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। এই NRCখনে অসমীয়া মানুহক ঠগা থৈ গুচি গ'ল। হয় বন্ধুবান্ধৱীসকল, আচলতে এই NRCখনে ঠগাইছে নেকি জনতাক বা অসমীয়াক ঠগাইছে নেকি? NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোক পিতা বা পুত্ৰ বুলি দাবী কৰিছিল। এই ধৰণে সেইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল। অৰিজিনেল ইনহেবিটেণ্টৰ ঠাইত বহু অফিচাৰে সন্দেহজনক লোকক সোমাই দিছিল আৰু এই NRC শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ NRC কৰাৰ অনুমতি ল'ব লাগিব। বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে। শীঘ্ৰে NRCক দিয়া হ'ব নতুন লোক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে NRCক লৈ বৃহৎ মন্তব্য কৰিছে। জনতাই কি ক'ব? যদি জনতাৰ পুনৰ NRC লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গোৱালপাৰা উচ্ছেদক লৈ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ। সহায় উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। ৩০ আগষ্টৰ ভিতৰত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। বিপদত পৰিব উচ্ছেদ তোলা বনবিষয়া আন চৰকাৰী বিষয়া। বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMJSY বা PMAY JJM বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে, ইয়াক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হ'ব। বনাঞ্চলৰ মাটি ঘৰ নিৰ্মাণ কৰা হৈছে, কৃষি কাৰ্য আদি কৰোঁতে প্ৰশাসনে কিয় নিষ্ক্ৰিয় হৈ আছিল? বনাঞ্চল ধ্বংসৰ ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিব। জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব আপুনি। পুৱা 10:30 বজাৰ পৰা দিব পাৰিব আপুনি অভিযোগ। আপুনি লিখিত আকাৰে দিব পাৰিব অভিযোগ। এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চ জলা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা কটা যাব উচ্চদিতৰ নাম ডাঙৰ এলানি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ মূল উদ্দেশ্য আছিল উজনি আৰু উত্তৰ অসম পাৰ কৰা কিন্তু ইয়া কোনোপথে হবলৈ দিয়া নহব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আমাৰ উচ্ছেদ অভিযান নিয়ন্ত্ৰণভাৱে চলি থাকিব আমাৰ প্ৰচেষ্টা হ'ব ইতিমধ্যে উচ্ছেদিত সহসকলৰ যাতে উজনি আৰু উত্তৰ অসম বেদখল কৰিব নোৱাৰে অনুপ্ৰৱেশকাৰী যাতে উজনি উত্তৰ অসম বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে উচ্ছেদিত সকলক উচ্ছেদ হোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব না নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো আমি আমাৰ আগৰ প্ৰজন্ম বিফল হল এতিয়া উজনি আৰু উত্তৰ অসমক বচাব লাগিব বেদখল কৰিবলৈ দিয়া নহব উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব মাৰ্গেৰিটালৈ যিসকল মানুহ আহিছে তেওঁলোকৰ মাৰ্গেৰিটাৰ সৈতে কোনো ধৰণৰ পৰিচয় নাই তেনেকুৱা মানুহক উচ্ছেদ কৰা হ'ব ব্যৱস্থা হ'ব এবাৰ উচ্ছেদ মানে উচ্ছেদিত সেই অঞ্চলৰ পৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ পৰা লাখপতি বাইদেউলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য ৰাজ্যৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা 17 ছেপ্টেম্বৰৰ পৰা মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ ধনৰাশি চৰকাৰী ঘৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ খবৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ বা অক্টোবৰৰ পৰা সোমাব নিযুত মইনাৰ ধনৰাশি ছাত্ৰীসকলে যদি নিযুত মইনা আঁচনি প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ প্ৰদান কৰিছে অৰুণোদয় 2.0 অৰুণোদয় 3.0 এতিয়াৰ পৰা 1 লাখ কৰা হৈছে আৰু সকলোকেইটা আঁচনিৰ টকা এতিয়া 17 ছেপ্টেম্বৰত প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো অক্টোবৰত যিসকল ব্যক্তি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল সেইসকল ব্যক্তিক বিতৰণ কৰিব ৰেচন কাৰ্ড আৰু নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিক প্ৰদান কৰা হ'ব এইসমূহ সামগ্ৰী চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল চেনি আৰু নিমখ মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহেকত লাভ কৰিব 300 টকা জানুৱাৰীত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাৰ ৰাজসাহায্য আপুনি লাভ কৰিব তাৰ বাবে আপোনাৰ এটা প্ৰপত্ৰ জমা দিব লাগিব মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰটো জমা দিব লাগিব যদি এই আঁচনিৰ প্ৰপত্ৰটো এতিয়ালৈকে আপুনি জমা দিয়া নাই অতি শীঘ্ৰে জমা দিয়ক আৰু জমা দিয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনালোকৰ অৰুণোদয়ৰ আইডি আৰু আধাৰ কাৰ্ড থাকিব লাগিব লগতে আপোনালোকৰ ঘৰত এলপিজি গেছ কানেকশ্যন থাকিব লাগিব যদি আপোনাৰ ঘৰত এলপিজি গেছ নাই আপুনি কৰিব পাৰিব আবেদন ৰাজসাহায্য সহ জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ 1500 টকাকৈ প্ৰদান কৰিব যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আৰু অৰুণোদয় আছে অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিছে কোকৰাঝাৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 2000 কোটি টকালৈ আপুনি মোবাইল ফোন নিকিনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 টকালৈ নতুনকৈ এছঅপি প্ৰকাশ কৰিছে যদি আপুনি এজন আত্মকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ ভিডিঅ'টো হ'ব খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2000 কোটি টকা আপুনি অবাবত খৰচ নকৰিব কি কামত খৰচ কৰিব লাগিব 2000 কোটি টকা যদি আপুনি 2000 টকাৰে ভাল কামত ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত 2000 কোটি টকা অবাবত আপুনি খৰচ নকৰিব 2000 কোটি টকাৰে আপুনি কাপোৰ নিকিনিব এখন ঘৰ সদায় স্বামী আৰু পত্নীৰ মাজত চলে সেয়ে আপুনি 2000 টকাৰে আপুনি স্বামীৰ ব্যৱহাৰত খৰচ কৰক 2000 কোটি টকাত ভাল কামত ব্যৱহাৰ কৰক 2000 কোটি টকা কি কামত খৰচ কৰিব আপুনি ঘৰে ঘৰে চাবলৈ যাব চৰকাৰী বিষয়সকলে আপুনি 2000 কোটি টকা পাই কি কামত ব্যৱহাৰ কৰিছে হিয়া চৰকাৰৰ পৰা সম্পূৰ্ণকৈ নিৰীক্ষণ কৰিব ইয়াৰ পিছতে 25000 কোটি টকা দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ভাল কাম কৰিলে 50000 কোটি টকা প্ৰদান কৰিব আমি যি কওঁ হিয়া পালন কৰোঁ আমাৰ চৰকাৰে কাকো প্ৰবঞ্চনা কৰা নাই আমি যি গ্ৰান্টে দিছোঁ হিয়া পালন কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মকৃতৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ দিছে আপুনি যদি আত্মকৃতৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধনৰাশি আকৌ চৰকাৰে 10000 কোটি টকা প্ৰদান কৰিব প্ৰত্যেকটো জিলাতে সাজু হওক টকা ল'বলৈ হয় বন্ধুসকল মহিলাসকল সাজু হওক
1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 5টা সমষ্টিৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হৈছে। আপুনি 5টা সমষ্টিৰ পৰা 10,000 কোটি টকা পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। মাৰ্গেৰিটা থুবুৰীৰ মহিলাক 10,000 কোটি টকা প্ৰদান কৰা হৈছে। আকৌ 2 ছেপ্টেম্বৰত হজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 3 ছেপ্টেম্বৰত জালুকবাৰীৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। লগতে লাহৰী গোটৰ মহিলাকো এই টকা প্ৰদান কৰিব। আপোনাৰ সমষ্টিৰ নাম তালিকাত আছে না নাই কমেণ্ট কৰি জনাই দিব। 4 ছেপ্টেম্বৰত ডিকজুলিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আত্মীয় গোটৰ 25জন মহিলাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। 6 ছেপ্টেম্বৰত মানকাছৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ প্ৰথম কিস্তি। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই লাভ কৰিব এই ধনৰাশি। আৰু বাকী সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব 10,000 কোটি টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 28 ছেপ্টেম্বৰত ৰংখঙৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু আপোনাৰ সমষ্টিৰ নাম যদি তালিকাত নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 28 ছেপ্টেম্বৰৰ পিছত চৰকাৰে 29 ছেপ্টেম্বৰত পুনৰ আৰু এটা তালিকা প্ৰকাশ কৰিব আৰু সেইখন তালিকাত আপোনাৰ সমষ্টিৰ নামটো থাকিব। আপোনাৰ সমষ্টিৰ নামটো কি নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিমান তাৰিখত আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বনাঞ্চলৰ পৰা কেৱল মিয়া লোকক উচ্ছেদ কৰা নাই, উৰামঘাটত বেলেগ বেলেগ জাতীয় উপজাতিকো উচ্ছেদ কৰা হৈছে। কিন্তু প্ৰতিবাদ কেৱল মিয়া মানুহখিনিয়ে কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মানুহে আইন মানি ল'ব নোখোজিলে নহ'ব, আইন মানিব লাগিব সকলোৱে। 21জন বেদখলকাৰীয়ে দখল কৰিছে 300 বিঘা ভূমি। মুখ্যমন্ত্ৰীৰ সীমাত মাটি নাই বুলি মন্তব্য কৰিছে। 300ৰ পৰা 400 বিঘা ভূমি কোনোৱাই লৈ থলে খং সকলোৰে উঠিব। 100 বিঘা ভূমি লওক আমাৰ আপত্তি নাই, কিন্তু 400 বিঘা ভূমি ল'বলৈ দিয়া নহ'ব। 71ৰ আগত হোৱা কোনো লোকৰ সৈতে আমাৰ আপত্তি নাই। 71ৰ আগত হোৱা সকলোকে আদৰি লৈছোঁ। যিসকল লোক বাংলাদেশৰ পৰা আহিছে তেওঁলোকক মিয়াসকলক সোমাব নিদিব বা মিয়াসকলক সোমাবলৈ দিব নালাগে। যিসকল লোক বাংলাদেশৰ পৰা আহি আছে তেওঁলোকক মিয়াসকলক সোমাব দিব নালাগে। 72 চনৰ থুবুৰী বিলাসীপাৰা আৰু বৰ্তমান থুবুৰী বিলাসীপাৰাৰ মাজত পাৰ্থক্য কিমান, কিন্তু ইয়াৰো পৰিৱৰ্তন সোনকালে হ'ব। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।